নিজে এগৰাকী কণ্ট্ৰল বিশিষ্ট ছাৰৰ লগত আছিলোঁ সুদীৰ্ঘ বছৰ। আপোন গণেশ পেগু প্ৰায় তাৰমানে ওচৰৰ পৰা পাইছিলোঁ। মই বিয়া পতাৰ আগতে গণেশ পেগু ছাৰক জীয়ৰী অৱস্থাতে লগ পাইছোঁ মিটিঙত, বিশেষকৈ আদিবাসী শিল্পীসকল কিবা আমি আহ্বান কৰিছিলোঁ পবিত্ৰ পেগু হৰেন্দ্ৰৰ সৈতে। তেতিয়া প্ৰথমটো মাতমৰাত অলাচামিৰী হাইস্কুলত কৰিছিলে। তেতিয়া গণেশ পেগু ছাৰ আহিছে, সূৰ্যচিন্তেহঁতে আহিছে, বিভিন্ন ধৰণৰ আমাৰ মিচিং শিল্পীসকল আহিছে, যমুনাচীৰ আমাৰ আহিছে, অৰুণাচলৰ পৰা বহুতজন আহিছিলে। ঠিক তেনেকৈ দ্বিতীয়বাৰ কেঁকুৰিত পাতিছিলে। তেতিয়া গণেশ পেগু ককাইদেউক লগ পাইছোঁ। গণেশ পেগু ককাইদেউক লগ পাই তাতে কমিটি এটা গঠন কৰিছিলে। আৰু কিবা সংস্কৃতি সন্ধিয়া শেষত তাৰমানে হোটেলত তাৰমানে গৈ পেলাই চবেই চাহ খাইছোঁ। তেতিয়া গণেশ পেগু ককাইদেৱে বহুত খুহুতীয়া ৰগৰ তোলে। তেতিয়া ৰগৰ তুলি পেলাই বহুতকে হহুৱাইছিলে। আৰু এটা কথা, স্মৰণীয় কথা, তেতিয়া তৰাবাতি মিলি আমাৰ তাত গাইছে, কিবা সংগীত সন্ধিয়াত গাইছে। তেতিয়া তৰাবাতি বৰি মিলিৰ কণ্ঠটো ইমানেই ধুনীয়া। তেতিয়া ককাইদেউ গণেশে শেষত তাৰমানে গাই মিটিঙৰ শেষত তাৰমানে ঈশ্বৰ, কিবা আমাৰো এজন মিচিঙৰ এনেকুৱা এজনী ওলাইছে, কিবা লতা মংগেশকাৰতকৈ তাৰমানে কণ্ঠটো ডিপিট কৰিছে বুলি হাত বোলালে বুলি তেতিয়া খং কৰি পেলাই গণেশ পেগু ছাৰক বহুত কৈছিলে বোলে। তেতিয়া এই কথাষাৰ তাৰমানে গণেশ পেগু ছাৰে মিটিঙত কিবা উত্থাপন কৰিছিলে। মই এনেকৈ বুলি ভাবি পেলাইহে কৰিছিলোঁ, কিবা তৰাবতীয়ে বেয়া পালে বুলি। মই বুজাই ক'লোঁ, এনেকৈ নহয়, এনেকৈহে কিবা সাংস্কৃতিক দিশত তুমি কণ্ঠটো লৈ পেলাই তোমাক মৰম কৰিছোঁ, বেলেগ ভাৱ নহয়। ঠিক তেনেকুৱা ধৰণৰ লগ পাইছোঁ। ককাইদেউ ইয়াত আহিছে, আমি তেখেতক কিবা সম্বৰ্ধনা জনাইছোঁ। ঘৰতে ওলাব পৰা নাছিলে, ইয়াত ডাঙৰ মিটিং হওঁতে। সেইদৰে তাৰমানে আৰু তেখেতে ময়েই গণেশ পেগু বুলি লিখনিখনকো দেখুৱাইছে, ইত্যাদি ইত্যাদি। তাৰমানে গণেশ পেগু ককাইদেউ আমাৰ অকল মিচিঙৰ সম্পদ নহয়, তেখেত এজন জাতীয় সম্পদ। সেই জাতীয় সম্পদ গৰাকীক এতিয়ালৈকে অৱহেলিত, বিনয়ে কোৱাৰ দৰে, ডিম্বেশ্বৰে কোৱাৰ দৰে ময়ো অনুভূত, কিবা তেখেতক আমি অৱহেলা কৰিছোঁ। তেখেতৰ আৱৰ্ত মূৰ্তিটো সোনকালে যেনেকুৱা পাৰে সংগঠনৰ ফালৰ পৰাই হওক, কিবা সমাজৰ ফালৰ পৰাই হওক, আৱৰ্ত মূৰ্তিটো স্থাপন কৰক। আমিও দুই এপইচা যাচিম। আৰু ঠিক তেনেকৈ তেখেত এজন বৰেণ্য ব্যক্তি আছিল, ব্যক্তিৰ লগতো সংস্ৰৱ আছিল। আৰুনো কিনো ক'ম, তেখেতৰ এই পবিত্ৰ জন্মদিৱসটিত আকৌ পুনৰ ভগৱানলৈ প্ৰাৰ্থনা জনাইছোঁ, তেখেতে য'তেই নাথাকক লাগে তাতে শান্তিৰে থাকক, আকৌ আমাৰ অসমখনক আশীৰ্বাদ দি থাকক, কৃষ্টি সংস্কৃতি ভাষা ক্ষেত্ৰত যেন উজ্জীৱিত হওক বুলি আশীৰ্বাদ যাচক। আৰু উঠি অহা প্ৰজন্মই তেখেতৰ নিচিনা এজন সম্পদৰূপে ধৰি ৰাখিবলৈ চেষ্টা কৰক বুলি